Residents of Bhomrabil village in the Gosaigaon subdivision of Kokrajhar district in Assam have constructed a bamboo bridge over the river that runs through their village. The villagers allege that when repeated pleas to the administration for the construction of a bridge went unheard, they decided to build one themselves. 20-25 বছৰৰ পৰা এই দলংখন জৰাজীৰ্ণ অৱস্থাত হৈ আছে কিন্তু আজি এইখন অঞ্চলৰ সমাজ এইখন অঞ্চলৰ ৰাইজ তথা ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ ভৱিষ্যত অন্ধকাৰ ঠেলি দিছে আজি আপোনালোকে জানে এইখন অঞ্চলৰ যদি মানুহ ছাত্ৰ-ছাত্ৰী স্কুল যাবলগীয়া হয় তেনেহলে 5-6 কিলোমিটাৰ এৰিয়া ঘূৰি যাব লাগে এইখন অঞ্চলৰ ৰাইজ বিভিন্ন অঞ্চলত গৈ এখন দুখন কৰি বাহ এটাল কৰি যোগাৰ কৰি নিজৰ গাঁঠিৰ জনেৰে আজি এইখন দলং নিৰ্মাণ কৰিব লগা হৈছে কিন্তু এই দলং কিমান দিন যাব 2 মাহ 3 মাহ তো সেই কাৰণে আমি পৰম্পৰা সরকার আহ্বান জানাইছো যিকোনো আহ্বান জানাইছো অতি কম সময়ের ভিতরে যাতে এইখন দলঙৰ কামৰ শুভাৰম্ভণি কৰা হয় আমি এইটা আমাৰ এইখন অঞ্চলৰ মুৰব্বী ৰাইজৰ হতে আমি আলোচনা বিলোচনা কৰি আপোনালোকৰ ওচৰত আমি অনুৰোধ জনাইছো যাতে এইখন দলং নিৰ্মাণ কৰি দিয়া হয় Now the villagers hope that this temporary solution will attract the necessary attention from the authorities, leading to the construction of a permanent bridge in their village.